হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোন। গৃহ ঋণ, শিক্ষামূলক ঋণ আৰু কাৰ লোন। এই তিনিওটা কেটেগৰীৰ বাবে আমি আপোনালোকৰ যিটো মৰেটৰিয়াম, যে লোন ঘূৰাই দিয়া যিটো প্ৰক্ৰিয়া, যাক আমি যেতিয়া আমি তাক সামূহিকভাৱে সকাহ দিওঁ তাক মৰেটৰিয়াম বুলি কোৱা হয়। অৰ্থাৎ হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোনৰ ক্ষেত্ৰত আমি 6 মাহৰ বাবে মৰেটৰিয়াম ঘোষণা কৰিছোঁ আজি আমাৰ SLBCত হোৱা সিদ্ধান্ত অনুসৰি। অৰ্থাৎ অহা 6 মাহলৈকে আপোনালোকে যিসকলৰ শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ যিসকল এফেক্টেড ফেমিলি, সেই এফেক্টেড ফেমিলিসকলে অহা 6 মাহৰ বাবে লোন ঘূৰাই দিব নালাগে, তেওঁলোকক আমি মৰেটৰিয়াম ঘোষণা কৰিছোঁ। আকৌ এবাৰ কৈছোঁ, এফেক্টেড ফেমিলিৰ বাবে 6 মাহ মৰেটৰিয়াম পাৰ হৈ যোৱাৰ পিছত ধৰি ললোঁ আপোনালোকৰ লোনটো 3 বছৰত ঘূৰাই দিবলগীয়া আছিল, 6 মাহটো ঘূৰাই নিদিব আৰু 3 বছৰৰ লগত 3 বছৰ 6 মাহ যোগ হ'ল। প্ৰয়োজন হ'লে ঘূৰাই দিয়াৰ সীমা আৰু এবছৰ আপোনালোকে বঢ়াই ল'ব পাৰিব। তাৰমানে ইনষ্টলমেণ্টবিলাক প্ৰতি মাহত 6 মাহৰ পিছতো আপোনালোকে যিটো ইনষ্টলমেণ্ট দিব সি কমি যাব, কাৰণ লোন ঘূৰাই দিয়াৰ যিটো সীমা বা বছৰ তাক আমি আৰু এবছৰলৈকে বঢ়াই দিম। 6 মাহ moratorium and tenure of payment can be extended to a maximum period of 1 year. অৰ্থাৎ maximum এবছৰলৈকে আমি লোন ঘূৰাই দিয়াৰ tenure বঢ়াই দিম আৰু 6 মাহ moratorium। আৰু moratorium কেতিয়াৰ পৰা এফেক্ট হ'ব? 19 জুলাই 2026, অৰ্থাৎ বানপানী হোৱাৰ দিনাখনৰ পৰা। এইবাৰ আমি আহিছোঁ কৃষি ঋণ আৰু আত্মসহায়ক গোটৰ ঋণৰ ওপৰত। এই 2 শ্ৰেণীৰ ঋণৰ ক্ষেত্ৰতো 6 মাহৰ বাবে আমি মৰেটৰিয়াম ঘোষণা কৰিছোঁ। অৰ্থাৎ 6 মাহৰ বাবে আপোনালোকে লোন ঘূৰাই দিব নালাগে, ইনষ্টলমেণ্টবোৰ দিব নালাগে, 6 মাহ আপোনালোকে বেংকক একো দিব নালাগে। 6 মাহৰ পিছতো লোন ঘূৰাই দিয়াৰ যিটো টেনিউৰ আছিল, 7 বছৰৰ লোন আছিল, 10 বছৰৰ লোন আছিল, তাক আমি এবছৰৰ পৰা 2 বছৰলৈকে বঢ়াই দিব পাৰিম। তাৰ ফলত কি লাভ হ'ব? আপোনালোকৰ ইনষ্টলমেণ্টবিলাক সহজ হৈ পৰিব। চ' ক্ৰপছ লোন, কৃষি লোন আৰু সেল্ফ হেল্প গ্ৰুপৰ লোনৰ ক্ষেত্ৰত 6 মাহৰ বাবে মৰেটৰিয়াম আৰু 2 বছৰ পৰ্যন্ত লোন ঘূৰাই দিয়াৰ ম্যাদ বৃদ্ধিকৰণ, ই এটা আমি সকাহ দিব পাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।